প্ৰচণ্ড গৰমে এবাৰ মৃত্যু মাতিছে ইজনৰ পিছত সিজনকৈ হজ যাত্ৰীৰ। সৌদি আৰবৰ মক্কাত 14 জুনৰ পৰা আৰম্ভ হোৱা হজ 29 জুন পৰ্যন্ত চলি থাকিব। কিন্তু সৌদি আৰবৰ প্ৰচণ্ড গৰমে এতিয়া মৃত্যু মাতিছে হজ যাত্ৰীৰ। এই পৰ্যন্ত 14 গৰাকী হজ যাত্ৰীৰ মৃত্যু হৈছে মক্কাত। 17 জনকৈ হজ যাত্ৰী সন্ধানহীন হৈ আছে। 2700 গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰিছে গৰমৰ বাবে। অসমৰো 3 জন হজ যাত্ৰীৰ মৃত্যু ঘটিছে। হজখিনি সম্পাদন হ'ল আৰু যোৱাকালি হজবিলাকৰ তাতে কাংকৰ মাৰা আছিলে আৰু কুৰবানী আছিলে আৰু চৌদি আৰবত ঈদ আছিলে। এই সময়ত আমাৰ হাইলাকান্দি জিলাৰ এগৰাকী হাজী তেখেত ইন্তেকাল কৰিলে বুলি খবৰ আহি পৰিছে আৰু খবৰ অহাৰ লগতে গোটেই জিলাত আৰু গোটা উপত্যকাত গোটা অঞ্চলত আৰু তেওঁৰ ফেমিলিৰ মাজত সকলো ভাঙি পৰিছে। এটা শোকৰ হায়া বাতাবৰণৰ সৃষ্টি হৈছে। ইগৰাকী লেডিৰ নাম আছিলে আপোনাৰ চালেহা বেগম বৰবুইয়া, এজ আছিলে 58। তেখেতৰ কাবাৰ নম্বৰ আছিলে ASF 662-2-0। তেখেত হাইলাকান্দি জিলাৰ লালা অঞ্চলৰ কাটিঝৰা সমষ্টিৰ লালা অঞ্চলৰ চন্দ্ৰপুৰ গ্ৰামৰ বাসিন্দা হয়। তেখেত কলকাতা এম্বাৰ্কেশ্যনৰ পৰা আপোনাৰ ফ্লাইট নম্বৰ F36013 ফ্লাইটত 14/5/2024 ডেটত তেখেত গৈছিলে হজতে। আৰু তেখেতৰ লগত তেখেতৰ হাজবেণ্ড ফাৰুক হুছাইন বৰবুইয়া মজুমদাৰো তেখেতৰ লগতে আছিলে। তো আল্লাহ ৰব্বুল আলমিনৰ ইচ্ছা হয় তেখেতে আৰফাত কামখিনি সম্পাদন কৰি মজদলিফাৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰি মিনাত আহি জুমৰাই আকাবাত কাংকৰ মাৰিবলগীয়া হয়। সেইখিনি শেষ কৰাৰ পিছতে তেখেতৰ ছানষ্ট্ৰোক হৈছে বুলি তেখেতৰ লগত থকা যিবিলাকে কৈছে আৰু তেখেতৰ মানে ছুগাৰো অকণমান ল' হ'ব পাৰে। সৌদি আৰবৰ মতে হিট ষ্ট্ৰ'কৰ বাবেই বহু সংখ্যক হজ যাত্ৰীৰ মৃত্যু হৈছে। মক্কাত এতিয়া উষ্ণতা 48 ডিগ্ৰী চেলছিয়াছ। সৌদি আৰবৰ স্বাস্থ্য বিভাগৰ প্ৰবক্তা মহম্মদ অল আব্দুল্লিয়ে জনোৱা অনুসৰি দেওবাৰৰ দিনটোতেই 2760টা হিট ষ্ট্ৰ'কৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ মাজতেই প্ৰচণ্ড ৰ'দত নুঘূৰিবলৈ হজ যাত্ৰীসকললৈ নিৰ্দেশ দিছে সৌদি আৰব চৰকাৰে। উল্লেখযোগ্য যে যোৱা বছৰ 240 গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছিল। ইয়াৰ অধিকাংশ হজ যাত্ৰী আছিল সেইবাৰ ইণ্ডোনেছিয়াৰ। 10,000 হজ যাত্ৰী সেইবাৰ অসুস্থ হৈ পৰিছিল। 20 লাখ হজ যাত্ৰীৰ সমাগম ঘটিছিল যোৱা বছৰ। হজ যাত্ৰাৰ সময়ত আটাইতকৈ মৰ্মান্তিক ঘটনা সংঘটিত হৈছিল 2015 চনত। 717 জনকৈ হজ যাত্ৰীৰ সেইবাৰ মৃত্যু হৈছিল। ইণ্টাৰনেশ্যনেল ব্যুৰো NB নিউজ।